হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষা পালেহি সেয়েহে তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ কেইটামান লৈ আহিছোঁ। আজি মই তোমালোকৰ বাবে অসমীয়া কিতাপখনৰ চিঠি নামৰ সেই লেচনটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু প্ৰিভিয়াছ ইয়েৰ এক্সামত অহা কুৱেশ্যন কেইটামান তোমালোকক দেখাই যাম। এইকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা। প্ৰথম প্ৰশ্নটো হ'ল, চিঠি গল্পটোত শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? এনেকুৱা এটা প্ৰশ্ন আহিব, সেয়ে উত্তৰটো চাই ল'বা। উত্তৰটো হ'ল চিঠি গল্পটো শিলভদ্ৰৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল, শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এনেকুৱা এটা প্ৰশ্ন আহিব যে কোনজন সাহিত্যিকে কোনটো বঁটাৰ বাবে সাহিত্য অকাডেমী বঁটা পাইছিল বা কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা পাইছিল, এনেকুৱা এটা প্ৰশ্ন আহিব। সেয়েহে এনেকুৱা এটা প্ৰশ্ন চাই যাব লাগিব। উত্তৰটো হ'ব শিলভদ্ৰই 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰী অপেক্ষা কৰি আছিল? এইটো ইম্পৰ্টেণ্ট হয়। উত্তৰটো হ'ব ভূদেৱ চৌধুৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল। প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল? উত্তৰটো হ'ব প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে দিছিল। ভূদেৱ চৌধুৰীয়ে টিংখঙলৈ কিয় গৈছিল? এইটো ইম্পৰ্টেণ্ট হয়। ভূদেৱ চৌধুৰীয়ে টিংখঙলৈ কিয় গৈছিল? এইটো পৰীক্ষাত আহিব, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ 2 নম্বৰে এইটো ইম্পৰ্টেণ্ট হয়। 1 নম্বৰটো চাবা, তাৰপিছত 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, আহিব পৰীক্ষাত, যে শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা আৰু কোনটো বঁটা কেতিয়া পাইছিল? এইটো ইম্পৰ্টেণ্ট হয়। উত্তৰটো চাই ল'বা, বহুত ইম্পৰ্টেণ্ট। ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? এইটো ইম্পৰ্টেণ্ট হয়, প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে। তোমালোকে এইটো প্ৰশ্ন চাই যাবা, ফাইনেল পৰীক্ষাত আহিব। তাৰপিছত 5 নম্বৰটো চাব লাগিব, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? উত্তৰটো ধুনীয়াকৈ দিয়া আছে। এইটো প্ৰশ্ন 2 নম্বৰৰ বাবে আহিব। শিলভদ্ৰ কোন যুগৰ লেখক আছিল? উত্তৰটো হ'ব ৰামধেনু যুগৰ লেখক আছিল। শিলভদ্ৰৰ প্ৰকৃত নাম কি? ইম্পৰ্টেণ্ট হয়। উত্তৰটো হ'ব ৰেয়তী মোহন দত্ত চৌধুৰী। শিলভদ্ৰই কিহেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল? উত্তৰটো হ'ব উপন্যাসেৰে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গল্প সংকলনখন কি আৰু কেতিয়া প্ৰকাশ পাইছিল? উত্তৰটো হ'ব বাস্তৱ। তেখেতৰ প্ৰথম গল্প সংকলনখন হ'ল বাস্তৱ আৰু সেই বাস্তৱখন প্ৰকাশ পাইছিল 1975 চনত। তেওঁৰ ৰচিত 2খন গল্প সংকলনৰ নাম উত্তৰটো দিয়া আছে, চাই ল'বা। শিলভদ্ৰই অনুবাদ কৰা গ্ৰন্থ 2খনৰ নাম উত্তৰটো দিয়া আছে। তেখেতৰ জন্মচন চাবা, মৃত্যুচন চাবা, আৰু এইটো 8 নম্বৰটো ইম্পৰ্টেণ্ট হয়। টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি? এইটো প্ৰশ্ন আহে 1 নম্বৰৰ বাবে। উত্তৰটো হ'ব ফাগু, ইম্পৰ্টেণ্ট হয়। চুটিগল্প কাক বোলে আৰু চুটিগল্পৰ দুটা বৈশিষ্ট্য চাবা। উত্তৰটো ধুনীয়াকৈ দিয়া আছে যে চুটিগল্পৰ আৰম্ভণি আকস্মিক হয় আৰু চুটিগল্প কম পৰিসৰৰ আৰু কম চৰিত্ৰৰ হয়, মষ্ট ইম্পৰ্টেণ্ট হয়। শিলভদ্ৰৰ সাহিত্যিক বা সাহিত্য কৃতিৰ চমু পৰিচয় দিয়া 1 নম্বৰ। এইটো 1 নম্বৰ প্ৰশ্নটো চাবা, এইটো 4 নম্বৰৰ বাবে আহিব। তাৰপিছত চাব লাগিব চিঠি গল্পটো তোমালোকে ভালকৈ বুজি ল'বা অসমীয়া, তেতিয়া দীঘল প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে কৰিব পাৰিবা। সেয়েহে চুটিগল্পৰ মূল ভাৱটো তোমালোকে চাই যাবা। মূল ভাৱটোৰ পৰা তুমি সেই দীঘল প্ৰশ্নৰ উত্তৰসমূহ লিখিব পাৰিবা। এইটো প্ৰশ্ন চাই যাবা, 3 নম্বৰটো। তাৰপিছত তুমি চাব লাগিব পাঁচ নম্বৰটো চাব লাগিব, চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। এইটো প্ৰশ্ন 4 বা 6 নম্বৰৰ বাবে আহে বা 5 নম্বৰ আহি যায় কেতিয়াবা। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে, গতিকে এইটো প্ৰশ্ন তোমালোকে চাই চাব লাগিব। উত্তৰটো সহজ হয়, এইখিনি লিখিলে নম্বৰ পাই যাবা।
তাৰপিছত এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট শব্দ অৰ্থ এইকেইটা তোমালোকে শব্দ অৰ্থ চাই যাবা। ইয়াৰ পৰা শব্দ অৰ্থ এটা কমন পৰিব, ইয়াৰ পৰা মাত্ৰ এটা আহিব। গতিকে আগতে মই শব্দ অৰ্থ আপলোড কৰিছোঁ, সেই শব্দ অৰ্থবোৰ চাবা, মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু আজি এই চিঠি নামৰ লেচনটোৰ এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে। লগতে তোমালোকে কিতাপখন ফ'ল' কৰিবা, কিতাপখনত বহুতো কুৱেশ্যন আনচাৰ আছে, সেইবোৰ পঢ়িবা। আৰু আজি মই এইকেইটা কুৱেশ্যন আনচাৰে দিলোঁ, তোমালোকে এইকেইটা কুৱেশ্যন আনচাৰ চাই গ'লে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। নেক্সট কিহৰ, কোনটো বিষয়ৰ, কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। তোমালোকে কমেণ্ট কৰিলেহে মই ভিডিঅ' দিবলৈ পাৰিম। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো যদি লাইক কৰা নাই, ভিডিঅ'টো লাইক কৰি দিবা, তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু শেষত কমেণ্ট এটা কৰি দিবা নেক্সট কিহৰ ভিডিঅ' লাগে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।